সুৰৰ ৰাণী বিদ্যাৰ দেৱী মা সৰস্বতী পূজা আজি বসন্ত পঞ্চমীৰ প্ৰথম দিন আজি সকলো আমি বিদ্যালয়ত উপস্থিত হৈছো মোৰ ছাত্ৰ ছাত্ৰীসকল লগত মই আজি ইয়াত সৰস্বতী পূজা আমি উদযাপন কৰিবৰ কাৰণে আমি ওলাইছো এয়া আমাৰ স্কুলত এতিয়া বৰ্তমান আমি আৰম্ভণি কৰিছো এতিয়া পেন্ডেল তাৰ পিছত শাক পাচলি এই আজিৰ মানে যোনটো হেৰি কাৰণে খিচিৰি কাৰণে আমি যোনটো হেটা আমি প্ৰবন্ধ কৰিছো সেই কাৰণে আমি এটা আৰম্ভণি কৰি আছো ইয়াত আৰু মোৰ লগত আছে ভৃগু কলিতা প্ৰাঞ্জল মণ্ডল কুশল মণ্ডল শুভাঙ্কৰ গতিকে আমি আলোচনা কৰি আছো যে আজি কি দিন মই ছাত্ৰ ছাত্ৰীসকলক এটো মানে ক'ব বিচাৰিছো যে তোমালোকে আজি দিনটো মহত্বটো তুমি জানিব লাগে যে কেলে আজি দিনটো পালন কৰা হয় হয় না নাই তোমালোকে জানিব লাগে না নাই আজি কি দিন আজি কি পূজা আজি সৰস্বতী পূজা আজি দিনটো কি বসন্ত পঞ্চমী ইয়েস আজি হল বসন্ত পঞ্চমীৰ প্ৰথম দিন ঠিক আছে আৰু বসন্ত পঞ্চমীৰ প্ৰথম দিনটো মা সৰস্বতী দেৱীৰ উৎপত্তি হিচাপে আজি আমি এই দিনটো তেওঁৰ জন্মদিন হিচাপে জন্মদিন বুলি নকওঁ এটো উৎপত্তি দিন বুলি কওঁ আমি তেওঁৰ উৎপত্তি হৈছিল আজি দিনটো ঠিক আছে গতিকে আজি তেওঁৰ উৎপত্তি হোৱা কাৰণে আজি দিনটো আমি তেওঁৰ বসন্ত পঞ্চমী আজি প্ৰথম দিন মা সৰস্বতী পূজা আমি হিচাপে আমি পালন কৰোঁ বুজি পাইছা এই কথাটো গতিকে তেওঁৰ উৎপত্তি কিয় হ'ল এটো জানিবলগীয়া কথা তেওঁৰ উৎপত্তি কিয় হ'ল তেওঁ সুৰৰ দেৱী হয় না নাই সুৰৰ দেৱী বিদ্যাৰ দেৱী সুৰৰ ৰাণী বিদ্যাৰ দেৱী মা সৰস্বতীৰ উৎপত্তি কিয় হ'ল যেতিয়া প্ৰথম অৱস্থাত আমাৰ যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মা বিষ্ণুৱে তেওঁক আদেশ দিলে যে পৃথিৱীত মানে হেৰি জীৱ জন্তুৰ সৃষ্টি কৰা ব্ৰহ্মক আমি সৃষ্টিকৰ্তা বুলি কওঁ হয় না নহয় সৃষ্টিকৰ্তাই যেতিয়া পৃথিৱীত আহিলে তেওঁ পৃথিৱী মানে ৰচনা কৰিব ধৰিলে আৰম্ভ কৰিলে ৰচনা কৰিলে তেওঁ মানুহ বনালে গছ গছনি বনালে জীৱ জন্তু পক্ষী এইবোৰ দেখা পাই আছে তোমালোকে যি সকলো সৃষ্টি তেওঁ সৃষ্টিকৰ্তা তেওঁ সৃষ্টি কৰিলে সৃষ্টি কৰাৰ পাছত তেওঁ দেখিলে যেতিয়া আৰম্ভ কৰিলে তাৰ পিছত তেওঁ অলপ মানে অলপ চাব কাৰণে গ'ল যে কেনেকৈ হ'ল পৃথিৱী তেতিয়া তেওঁ কি পালে তেওঁ পালে যে সৃষ্টিত কোনো ধৰণৰ মাত বোল নাই স্তব্ধ মানুহ মানে মাত বোল নাই শান্ত পৰিৱেশ মানে কোনো ধৰণৰ মাত মানে পক্ষীয়ে মাত নামাতে মানুহে মাত নামাতে কথা ক'ব নাজানে এনেকুৱা ধৰণৰ নাছিলে বাঘ ভালু এইবিলাকে কি কৰে তেওঁলোকে শান্ত হিচাপে বহে তেওঁলোকে কথা পাতি নাপাতে এনেকুৱা নিচিনা আছিলে পৃথিৱী নদীও কোনো মাত নাই বতাহৰ মাত নাই এনেকুৱা নিচিনা শান্ত পৰিৱেশ কেনেকুৱা লাগে কিমান বেয়া লাগিব হয় নহয় স্তব্ধ গতিকে স্তব্ধ পৰিৱেশ গতিকে এনেকুৱা পৰিৱেশত তেওঁ ভাবিলে যে এনেকৈ নহ'ব আৰু তাৰপিছত তেওঁ কি কৰিলে নিজৰ শক্তিৰে কেইটামান পানী পেলাই দিলে এনেকৈ কৰি পানীৰ পৰা উৎপত্তি হ'ল এজনী দেৱীৰ এই দেৱীজনী কেনেকুৱা আছিলে মানে ব্ৰহ্মদেৱে পানী পেলালে এনেকৈ পানীৰ পৰা মানে দুই চাৰিটা টোপ পানী পেলালে সেই টোপ পানীয়ে পৰা সৰস্বতী মাৰ উৎপত্তি হ'ল সৰস্বতী মা কেনেকুৱা আছিলে প্ৰথমে দেখোতে তেওঁ কমল ফুলত বিৰাজমান আছিলে বহি আছিলে কমল ফুলৰ ওপৰত ঠিক আছে তাৰপিছত এখেতে মানে কেনেকুৱা বস্ত্ৰ ধাৰণ কৰিছিলে বগা ড্ৰেছ আছিলে ঠিক আছে কমল ফুলৰ ওপৰত বহিছিলে এখন হাতত কি আছিলে বীণা এখন হাতত বীণা আছিলে এখন হাতত তেওঁৰ অক্ষৰ মালা আছিলে কিতাপ আছিলে এখন হাতত ভেৰি গুড চাৰিখন হাত ন এখন হাতত বীণা আছিলে এখন হাত মুদ্ৰাত আছিলে বৰ মুদ্ৰা বুলি কয় এইটো বৰ মুদ্ৰাত আছিলে এখন হাতত অক্ষৰ মালা আছিলে এখন হাতত কিতাপ আছিলে এখন হাতত বীণা আছিলে বীণা যে বজায় যে তাৰপিছত উৎপত্তি হোৱাৰ পাছত মা সৰস্বতীয়ে তেওঁ কি ক'লে সৰস্বতীয়ে ব্ৰহ্মদেৱক প্ৰণাম কৰিলে প্ৰণাম কৰাৰ পাছত ক'লে যে মোৰ কি আজ্ঞা আছে আপুনি কি আজ্ঞা দিয়ে মোক কি কৰিবলগীয়া কিয় মোৰ উৎপত্তি কিয় কৰিছে আপুনি ব্ৰহ্মদেৱে ক'লে যে তোমাৰ মই এটা কাম দিছো যে তুমি পৃথিৱীত গৈ তুমি তাত সুৰ দিয়া কোনো মাতবোল নাই পৃথিৱীত মই যোনটো সৃষ্টি কৰিলো যোনটো পৃথিৱীৰ সেই মানে পৃথিৱীত কোনো ধৰণৰ মাতবোল নাই কি নাই
মাত বোল নাই, শান্ত পৰিৱেশ। গতিকে শান্ত পৰিৱেশ তোমালোকে কি কৰিবা, মানে তুমি গৈ তাত মাত দিয়া, সুৰ দিয়া, এটা চবকে সুৰ দিয়া এটা। তাৰপিছতহে তেওঁ সৰস্বতী মায়ে কি কৰিলে, চবকে সুৰ দিলে। তাৰপিছত মানুহে কথা ক'ব ধৰিলে, পক্ষীয়ে গীত গাব ধৰিলে। এই যে পক্ষীৰ মাত শুনিয়ে পাই আছে না, শুনি পাই আছে না নে ওপৰত? এইবোৰ মা সৰস্বতীৰ কাৰণে তেওঁৱে মাত বোল দিলে। তাৰপিছতহে পৃথিৱীত মাত বোল আৰম্ভ হ'ল। ঠিক আছে। তো এনেকৈ এতিয়া জীৱ জন্তু বাঘ ভালু চবে মাত দিব আৰম্ভ কৰে। চবৰ নিজৰ নিজৰ মাত আছে না, কুকুৰে বেলেগে ভৌ ভৌ কৰে, হয় নে নহয়? বাঘে কি কৰে, গজৰণ দিয়ে। তাৰপিছত হেৰি পক্ষীয়ে কি কৰে, মাত দিয়ে, গীত গায়, হয় নে নহয়? গতিকে সেই চব মান নদীয়ে কি কল 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 মাত দিয়ে না, নদীৰ মাত আহিলে। তাৰপিছত বতাহৰ মাত আছে না নাই, বতাহৰ মাত আছে, বতাহে মাত দিয়া আৰম্ভ কৰিলে, বতাহে মাত আহে না, এটা চবতে মাত আহিলে, মাত বোল আৰম্ভ হ'ল, গীত আৰম্ভ হ'ল, গীত গোৱা আৰম্ভ হ'ল। তাৰপিছত পৃথিৱীত সংসাৰত গীত আৰম্ভ হ'ল, নৃত্য আৰম্ভ হ'ল, মনোৰঞ্জন হ'ল। তাৰপিছত ঠিক আছে। সেইকাৰণে আজিৰ দিনটো আমি পালন কৰোঁ মা সৰস্বতীৰ উৎপত্তিৰ দিন হিচাপে। আজিৰ দিনটো তেওঁৰ উৎপত্তি হৈছিলে, জন্মদিন নহয়। জন্মদিন ভুল হ'ব আমি ক'লে, যে আজিৰ দিনটো মা সৰস্বতীৰ জন্মদিন বুলি ক'লে কি হ'ব, ভুল হ'ব। আজিৰ দিন কি দিন, তেওঁৰ উৎপত্তি হৈছিলে, উৎপত্তিৰ দিন আজি হিচাপে। আজি কি দিন, বসন্ত পঞ্চমীৰ প্ৰথম দিন আজি। সেই দিনত তেওঁৰ আজি উৎপত্তি হৈছিলে। কোনে উৎপত্তি কৰিছিলে, ব্ৰহ্মদেৱে উৎপত্তি কৰিছিলে। পুৰা ক্লিয়াৰ হ'ল। সৰস্বতী পূজা কিয়, তেওঁৰ স্মৃতিত আজি এই দিনটো আমি পালন কৰোঁ। তেওঁৰ স্মৃতিত আজি আমি সেই দিনটো পালন কৰোঁ, যে তেওঁৰ উৎপত্তি, তেওঁৰ কাৰণে আমি মাত বোল পাৰোঁ, আমি বিদ্যা পালোঁ, বিদ্যাৰ আমি পোহৰটো পালোঁ। আমি আমাৰ জীৱনত যোনটো বিদ্যাৰ পোহৰ আমি যে পাই আছোঁ, কিতাপ যে পঢ়ি আছোঁ, তেওঁৰ কাৰণে পাই আছোঁ। গতিকে সেই দিনটো খুব গুৰুত্বপূৰ্ণ দিন আমাৰ কাৰণে স্পেচিয়েলি। আমি বিদ্যাৰ লগত আমি জড়িত, আমি সকলো, হয় নে? আমি টিচাৰ, আমি ষ্টুডেণ্ট। গতিকে আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ দিন আজি এইটো দিনটো। আমি সকলো আজি দিনটো পালন কৰিব লাগে। সকলো কলেজত, হেৰি স্কুলত, LP স্কুল হওক বা ME স্কুল হওক বা বিদ্যালয় হওক, কলেজ হওক, বিশ্ববিদ্যালয় হওক, চবতে এই দিনটো আজি পালন সেইকাৰণে কৰে। তুমি যোৱাচোন বেলেগ বেলেগ, মই ৰাস্তাত আহোঁতে চাইছোঁ কিমান ধুনীয়াকৈ তেওঁলোকে চবে পালন কৰি আছে, আৰম্ভ কৰিছে। আমিও আৰম্ভ কৰি আছোঁ আজি, হয় নে নহয়? গতিকে আজি গীত গাবা, আজি নৃত্য কৰিবা। গীত গাবানে আজি? এটা গীত গাই দিয়াচোন, যিকোনো এটা গীত। কুশল এটা গীত গোৱা। আৰে গোৱা নাই, কিবা এটা গীত গাই দিয়া। আচ্ছা, মোৰ পিছে পিছে কবা হা। अच्युतं केशवं कृष्ण दामोदरं कोशं अच्युतं केशवं कृष्ण दामोदरं आकुवा अच्युतं केशवं कृष्ण दामोदरं राम नारायणं जानकी वल्लभं राम नारायणं जानकी वल्लभं। वेरी गुड। আজি তোমাক এইটো ড্ৰেছত খুব ভাল লাগি আছে, আৰু তলতো যদি বগা ড্ৰেছ হ'লে আৰু ভাল লাগিলে আছে। পিন্ধি আহিবা। এতিয়া আছে নেকি? পিন্ধি ল'বা, এইটো ঠাণ্ডা কাৰণে পিন্ধি আছা এতিয়া, হয় নহয়? ঠিক আছে, খুলি ল'বা অলপ গৰম হোৱাৰ পাছত। তাৰপিছত বগা ড্ৰেছতে পিন্ধি বহিবা। মই পিন্ধিছোঁ বগা ড্ৰেছ, এতিয়া মই খুলিম দেখা। ঠিক আছে, ধন্যবাদ। আজিৰ দিনটো চবৰ কাৰণে ভাল হওক, আৰু সকলোৰ আজিৰ দিনটো বিদ্যাৰ যোনটো দেৱী, সুৰৰ ৰাণীৰ আজিৰ দিনটো সৰস্বতী মা, আমি সৰস্বতী পূজা হিচাপে আজি আমি যোনটো উদযাপন কৰোঁ স্কুলত, কলেজত, ইউনিভাৰ্চিটিত, সকলো কাৰণে আজি শুভ হওক। আজিৰ দিনটো সকলোকে মোৰ নিজৰ তৰফৰ পৰা অন্তৰেৰে শুভকামনা দিলোঁ, শুভেচ্ছা যাচিলোঁ। থেংক ইউ ভেৰি মাছ। হেভ এ ভেৰি ভেৰি হেপ্পী সৰস্বতী পূজা ডে। থেংক ইউ। কোৱা সৰস্বতী, হেপ্পী সৰস্বতী পূজা ডে। হেপ্পী সৰস্বতী পূজা ডে। কোৱা হেপ্পী সৰস্বতী পূজা ডে।